সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাকক, ভালে থকাটো বিচাৰো। আজি হৈছে 5 এপ্ৰিল। আজি ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰকেইটা আপোনালোকে শেষৰলৈকে চাব বুলি আশা কৰিছো। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। আগন্তুক 26ৰ নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনৰ প্ৰাকক্ষণত এতিয়া প্ৰতিটো দলে তেওঁলোকৰ নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে প্ৰচাৰ চলাই আছে। ইয়াৰ মাজতে বিভিন্ন ধৰণৰ খবৰ আহি পৰিছে। প্ৰথম খবৰটো যদি আমি চাওঁ তেনেহ'লে বিজেপি আইটি চেল আৰু বিজেপিৰ একাংশ নেতাৰ বিৰুদ্ধে গোচৰ ৰুজ কুংকি চৌধুৰী, যিহেতু মধ্য গুৱাহাটীৰ পৰা তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছে। যি তেওঁলোকৰ জাতীয় পৰিষদ, অসম জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰি এইবাৰ তেওঁ সেইখিনি প্ৰাৰ্থিত্ব লাভ কৰি নিৰ্বাচনী প্ৰচাৰ চলাই আছে। তেনেকুৱা এই প্ৰচাৰৰ মাজতে তেওঁ যিসমূহ ভিডিঅ' কুংকি চৌধুৰী, তো ভিডিঅ'সমূহ বিশেষভাৱে তেওঁলোকে সেইখিনি যি ভুৱাভাৱে প্ৰচাৰ কৰিছে তাৰ বিৰুদ্ধে এইখিনি কি কৰা দেখা গৈছে। বিজেপিৰ আইটি চেল আৰু বিজেপিৰ একাংশ নেতাৰ বিৰুদ্ধে গোচৰ ৰুজ কৰা দেখা গৈছে কুংকি চৌধুৰী। তো গোচৰ ৰুজ কৰিছে, আগন্তুক সময়ত ইয়াৰ সেইখিনি তদন্তও হ'ব বুলি এনেদৰে সেইখিনি কুংকি চৌধুৰীয়ে জানিবলৈ দিছে। নেক্সট খবৰ হৈছে অখিল গগৈক জিকালে শিৱসাগৰ উন্নয়নত স্থবিৰতা আহিব। মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু এইকেইদিন আমি যদি চাওঁ একেৰাহে নিৰ্বাচনী প্ৰচাৰ চলাই আছে, তো এতিয়া নিৰ্বাচনী যি প্ৰচাৰ চলাবলৈ আহিছিল নাজিৰালৈ, তেনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু তাতে সেইখিনি উল্লেখ কৰি কৈছে যে অখিল গগৈক যদি এবাৰ শিৱসাগৰ ৰাইজে জিকায় তো তেতিয়া নিশ্চয় উন্নয়নত অলপ স্থবিৰতা আহিব, এনেদৰে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। নেক্সট খবৰ হৈছে শাসকীয় পক্ষত ভোট দি উন্নয়নৰ তলা খুলিবলৈ শিৱসাগৰবাসীক আহ্বান মুখ্যমন্ত্ৰী মহোদয়ে। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু এই যি নিৰ্বাচনী প্ৰচাৰ চলাই আছে, নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়তে এনেদৰে এইখিনি আহ্বান জনাইছে শাসকীয় পক্ষক ভোট দি উন্নয়নৰ তলা খুলিবলৈ শিৱসাগৰবাসীক আহ্বান মাননীয় মুখ্যমন্ত্ৰী মহোদয়। মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে শিৱসাগৰ ৰাইজে এবাৰ তেওঁলোকে নিশ্চয় সেইখিনি বুজি পাইছে, বুজি উঠিব। আৰু মই মোৰ ফালৰ পৰা আহ্বান জনাইছোঁ যে শাসকীয় পক্ষক ভোট দি উন্নয়নৰ তলা খুলিবলৈ শিৱসাগৰবাসীক আহ্বান। নেক্সট খবৰ হৈছে ভাষণ দিয়াতহে ভাল গৌৰৱ গগৈ। ভাষণ দিয়াতহে ভাল গৌৰৱ গগৈ 2টা বছৰ সাংসদ হৈ থাকি যোৰহাটৰ বাবে একো নকৰিলে। হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই মন্তব্য কৰিছে। গৌৰৱ গগৈ ডাঙৰীয়াক কটাক্ষ কৰি কৰা দেখা গৈছে এনেদৰে মন্তব্য যে ভাষণ দিয়াতহে ভাল গৌৰৱ গগৈ ডাঙৰীয়া। তেওঁ বৰ অসম গৃহ সেৱা অন্যান্য যিসমূহ কাম কৰে, সাংসদ হৈ তেওঁ কি কৰিলে? তো 2টা বছৰত সাংসদ হৈ থাকি যোৰহাটৰ বাবে কোনো এটা উন্নয়নমূলক কাম নকৰিলে, তেনেদৰে মন্তব্য কৰিছে হিতেন্দ্ৰনাথ গোস্বামী ডাঙৰীয়াই। নেক্সট খবৰ হৈছে কংগ্ৰেছ প্ৰাৰ্থী আছফাকুল ইছলাম শেখৰ হৈ বিশাল নিৰ্বাচনী সভাত প্ৰচাৰ চলাই গৌৰৱ গগৈ ডাঙৰীয়াই। তেতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলেই তেওঁলোকৰ নিজৰ নিৰ্বাচনী প্ৰচাৰ সেইখিনি চলাই আছে আৰু নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে ৰাইজৰ মাজলৈ গৈছে। আৰু আগন্তুক 26 নিৰ্বাচনৰ মাজত মাত্ৰ কেইটামান দিন, তাৰ প্ৰাকক্ষণত তেওঁলোকে ভোটাৰৰ মাজলৈ গৈ সেইখিনি তেওঁলোকে নিজৰ যি পৰিকল্পনা বা তেওঁলোকে কি কৰিব আগন্তুক সময়ত সেইখিনিও তেওঁলোকে সেইখিনি প্ৰচাৰ কৰিছে। আৰু এতিয়া কংগ্ৰেছ প্ৰাৰ্থী আছফাকুল ইছলাম শেখৰ হৈ বিশাল নিৰ্বাচনী সভাত প্ৰচাৰ চলাই গৌৰৱ গগৈ ডাঙৰীয়াই। গৌৰৱ গগৈ ডাঙৰীয়াই নিৰ্বাচনী প্ৰচাৰ চলায়। নেক্সট খবৰ হৈছে নলবাৰী ৰাজপথৰে কংগ্ৰেছে উলিয়ালে বিশাল ৰেলী। তো এতিয়া দেখা গৈছে প্ৰত্যেকটো ৰাজনৈতিক দলেই নিজৰ নিজৰ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে ৰেলী তেনেদৰে প্ৰচাৰ কৰিছে, ৰেলী উলিয়াইছে। আৰু আজি আমি যদি সেইখিনি চাওঁ, যোৱাকালি নলবাৰী ৰাজপথেৰে কংগ্ৰেছে উলিয়ালে বিশাল ৰেলী। হাজাৰ হাজাৰ লোকে তেওঁলোকে সেইখিনি যি আছে প্ৰাৰ্থীৰ লগত তেওঁলোকে সেইখিনি কৰ্মীসকল ওলাই আহিলে ৰেলীলৈ। নেক্সট খবৰ হৈছে অখিল গগৈক কাৰ্টুন আখ্যা মুখ্যমন্ত্ৰী মহোদয়। তো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অখিল গগৈক কাৰ্টুন আখ্যা দিছে যে তেওঁ ফেচবুকত যিবোৰ কৰে সেইসমূহ চাই ভাল লাগে। তো সেয়াই মনত যদি অলপমান কিবা চিন্তিত হৈ থাকোঁ তেনেহ'লে আজিকালি ফেচবুকটো খুলি চালে অখিল গগৈ ডাঙৰীয়াই যিবোৰ ভাষণ দিয়ে সেইবোৰ আমি বহুত বেছি ভাল লাগে বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে অখিল গগৈ হ'ল চুমা বাবা। আকৌ অখিল গগৈ ডাঙৰীয়াক এনেদৰে কটাক্ষ কৰি কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় অখিল গগৈ হ'ল চুমা বাবা। ৰূপজ্যোতি কৰ্মী ডাঙৰীয়া হয় যিহেতু মৰিয়নীত প্ৰচাৰ চলাইছিলে, তেতিয়াই কৈছে যে মৰিয়নীবাসীয়ে কিন্তু এইজনক এইবাৰ নিশ্চয় সেইখিনি গম পাইছে, তেওঁলোকৰ দলৰ প্ৰাৰ্থীক কেনেদৰে কি কৰিব লাগে। আৰু মই বিশেষ বহলাই কোৱা নাই, অখিল গগৈ হ'ল চুমা বাবা, মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। নেক্সট খবৰ হ'ল মুখ্যমন্ত্ৰীয়ে ভয় খাইছে। মুখ্যমন্ত্ৰীয়ে বাহুবল, ধনবল
ধন বল পুলিচ বল এইবোৰে খেলিব বিচাৰিছে মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰীয়ে ভয় খাইছে মুখ্যমন্ত্ৰীয়ে ধন বল বাহুবল পুলিচ বল এইবোৰে খেলিব বিচাৰিছে যিহেতু আমি নিৰ্বাচনী প্ৰচাৰ শান্তিপূৰ্ণভাৱে চলাই আছো আৰু যিটো ঘটনা হৈ আছে যিবোৰ ঘটনা হৈছে শিলগুটি নিক্ষেপ কৰা এনেকুৱা ধৰণৰ তো এইখিনি বহুত দুৰ্ভাগ্যজনক এনেদৰে মন্তব্য কৰিছে আৰু মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে কৈছে যে মুখ্যমন্ত্ৰীয়ে বহুত বেছি এতিয়া ভয় খাইছে আগন্তুক ২৬ নিৰ্বাচনত তেওঁলোকৰ যি আশা আছে সেইখিনি যে তেওঁলোকৰ আশা সম্পূৰ্ণ নহয়গৈ সেইখিনিক লৈ বহুত বেছি ভয় খাইছে নেক্সটটো খবৰ হৈছে তিনি গগৈয়ে যি কথা কয় সেইখিনি মই বহুত বেছি গুৰুত্ব নিদিওঁ তো এনেদৰে মন্তব্য কৰিছে পীযুষ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে তিনি গগৈয়ে যি কয় মই সেইখিনি বহুত বেছি গুৰুত্ব নিদিওঁ মই কেৱল মাত্ৰ উন্নয়নৰ কাম বা ৰাইজৰ হকে কাম কৰিবলৈ চেষ্টা কৰোঁ আৰু তেওঁলোকৰ কথা মই বহুত বেছি গুৰুত্ব নিদিওঁ নেক্সটটো খবৰ হৈছে মাৰ্কশ্বিটৰ নম্বৰে প্ৰকৃত শিক্ষা নহয় ভুৱন গাম মাটিৰ সৈতে মিলি থকা ব্যক্তি এনেদৰে মন্তব্য কৰিছে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই কৈছে যে মাৰ্কশ্বিটৰ নম্বৰে নহয় প্ৰকৃত শিক্ষা ভুৱন গাম মাটিৰ সৈতে মিলি থকা ব্যক্তি এনেদৰে মন্তব্য কৰিছে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই তেওঁ যিহেতু নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিলে ভুৱন গামৰ হৈ তো তেনেদৰে বক্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াই নেক্সটটো খবৰ হৈছে ফাষ্ট ট্ৰেক আদালতত অব্যাহত জুবিন গাৰ্গৰ হত্যাকাণ্ড শুনানি তো হয় এতিয়া ফাষ্ট ট্ৰেক আদালতত অব্যাহত আছে জুবিন গাৰ্গৰ হত্যাকাণ্ড শুনানি নেক্সটটো খবৰ হৈছে যোৰহাটত মুখ্যমন্ত্ৰী বিশাল ৰোড শ্ব' হৈ গ'ল তো যোৱাকালি আমি যদি চাওঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিশাল ৰোড শ্ব' হাজাৰ লোকে অংশগ্ৰহণ কৰে কৰ্মীসকলে তো এতিয়া দেখা গ'ল আগন্তুক যি ২৬ নিৰ্বাচন আহিছে যে নিৰ্বাচনত এতিয়া যোৰহাটৰ ৰাজনীতি বা যোৰহাটৰ ফলাফল কোনফালে যায় কিন্তু এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয় বিশাল ৰোড শ্ব' তেনেদৰে দেখা গ'ল নেক্সটটো খবৰ হৈছে এইবাৰ মৰিয়নীৰ ৰূপজ্যোতি কুৰ্মী জিকিব মুখ্যমন্ত্ৰী মহোদয়ে প্ৰচাৰ চলাবলৈ আহি এনেদৰে মন্তব্য কৰে যে এইবাৰ মৰিয়নীৰ ৰূপজ্যোতি কুৰ্মী জিকিব আমি যিখিনি দেখিছোঁ যেনেদৰে ৰাইজে মৰম কৰি লৈছে সেইখিনিক দেখি আমি অভিভূত হৈছোঁ আৰু এইখিনি মৰমখিনি পাইছোঁ এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু এইবাৰ যি অসম বিধানসভাত আসন বৃদ্ধিৰ সম্ভাৱনা আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে সেইখিনি আমি উত্থাপন কৰাৰ পাছত যদি হয় বৃদ্ধি হ'ব সম্ভাৱনা বহুত বেছি আছে ১২৬ৰ পৰা বৃদ্ধি হ'ব নেক্সট খবৰ হৈছে বিলুপ্ত হোৱা আমগুৰি সমষ্টি পুনৰ গঠন হোৱা সম্ভাৱনা আছে এইখিনিক লৈ আমি বুজি পাইছোঁ আমগুৰিবাসী ৰাইজৰ কিমান দুখ বেদনা আছে বা এই যিবিলাক আমগুৰি সমষ্টিৰ অফিচ আছে এটা অফিচ উঠি নাযায় যেতিয়ালৈকে এইখিনি পুনৰ গঠন নহয় মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে মন্তব্য কৰিছে নেক্সট খবৰ হৈছে খোৱাঙত জিকিব বিজেপি চক্ৰধৰ গগৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু এটা মন্তব্য কৰি কৈছে যে খোৱাঙত জিকিব বিজেপি চক্ৰধৰ গগৈ ডাঙৰীয়া হৈ কিমান লোক ওলাইছে মই নিজে দেখিছোঁ এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে এনেদৰে জনাইছে নেক্সটটো খবৰ হৈছে বিজেপি এবাৰ ধূলিসাৎ হ'ব গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে যে বিজেপি এবাৰ ধূলিসাৎ হ'ব ৰাইজে আমাক বহুত বেছি আঁকোৱালি লৈছে আৰু আমি বৰ অসম কৰিম গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে নেক্সটটো খবৰ হৈছে এইবাৰ গৰু চুৰ কয়লা চিণ্ডিকেটে ৰাজ্য চলাব নোৱাৰিব গৌৰৱ গগৈ ডাঙৰীয়াই কটাক্ষ কৰি কৈছে এনেদৰে যে এইবাৰ গৰু চুৰ হওক কয়লা চুৰ হওক চিণ্ডিকেটে এইবাৰ ৰাজ্য চলাব নোৱাৰিব ৰাইজে আমাক আঁকোৱালি লৈছে আমি আৰু নতুন বৰ অসম গঢ়িম গৌৰৱ গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে নেক্সটটো খবৰ হৈছে ১২,০০০ বিঘা মাটি এটা হিচাপ দিব লাগিব আমাৰ যদি চৰকাৰ হয় আমি যদি চৰকাৰ গঠন কৰোঁ গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী মহোদয়ে ১২,০০০ বিঘা মাটি এটা হিচাপ দিব লাগিব এনেদৰে জনাইছে গৌৰৱ গগৈ ডাঙৰীয়াই আজি ৫ এপ্ৰিলৰ ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ আৰু এইখিনিতে আপোনালোকক ভিডিঅ' প্ৰথমতে কোৱা দৰে চেনেলটো যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ কাৰণে বাই